নমস্কাৰ আজি হৈছে 28 অক্টোবৰ মঙ্গলবাৰ এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি ৰাতিপুৱাৰ বহুকেইটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ বিকাশ অসমক বহিষ্কাৰ কৰা হৈছে অসম আৰক্ষীক 24 ঘণ্টাৰ সময়সীমা শৃংখল চলিহাৰ এই মুহূৰ্তৰ খবৰ জনাইছো আৰু যেহেতু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বীৰ লাচিত সেনাক সকীয়াই দিছে যদিহে এনেবৰ কাণ্ড কৰে যি কাণ্ড হৈছিল যোৱাকালি দিনটোত আৰু তাৰ পিছতেই কঠোৰ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বীৰ লাচিত সেনাৰ বিৰুদ্ধে আৰু ইয়াৰ মাজতে এইবাৰ শৃংখল চলিহাৰ এক বিস্ফোৰক মন্তব্য আহি পৰিছে এই মুহূৰ্তৰ খবৰ জনাইছো বিকাশ অসমক বীৰ লাচিত সেনাৰ পৰা ইতিমধ্যে কৰা হৈছে বহিষ্কাৰ বীৰ লাচিত সেনাৰ সকলো পদৰ পৰা অব্যাহতি শৃংখল চলিহাৰ অপহৰণৰ ঘটনাত নাম হাঙৰ খোৱাৰ পিছতে এই সিদ্ধান্ত বীৰ লাচিত সেনাৰ বিকাশ অসমৰ অভিযোগ তদন্ত নোহোৱা পৰ্যন্ত বহিষ্কাৰ আৰু ৰন্টু পানীৰ লগতে লাচিত সেনাৰ সদস্যক মুকলি কৰি দিয়াৰ দাবী জনোৱা হৈছে 24 ঘণ্টাৰ সময় বান্ধি দিলে শৃংখল চলিহাই আৰু 24 ঘণ্টাৰ ভিতৰত মুকলি কৰি নিদিলে গণতান্ত্ৰিক আন্দোলনৰ ঘোষণা কৰিব বীৰ লাচিত সেনাই আৰু ৰন্টু পানীক সংবাদমেলৰ সময়ত কিয় গ্ৰেপ্তাৰ কৰা হল বুলি প্ৰশ্ন কৰা হৈছে চৰকাৰক বিকাশ অসমক বীৰ লাচিত সেনাৰ পৰা ইতিমধ্যে বহিষ্কাৰ কৰি দিয়া হৈছে আৰু বীৰ লাচিত সেনাৰ সকলো পদৰ পৰা অব্যাহতি শৃংখল চলিহাৰ এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বেই বিটিচিৰ বাসিন্দাই পাব মাটিৰ পট্টা এনেদৰে এতিয়া বৃহৎ ঘোষণা কৰিছে বিটিচিৰ চিফ হাগ্ৰাম মহিলাৰী এই মুহূৰ্তৰ খবৰ জনাইছো এটি ডাঙৰ খবৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বেই বিটিচিৰ বাসিন্দাই পাব মাটিৰ পট্টা চৰকাৰ গঠন হোৱাৰ পিছত হাগ্ৰাম মহিলাৰীৰ প্ৰথমখন কাৰ্যনিৰ্বাহক বৈঠকৰ এই ডাঙৰ সিদ্ধান্ত বিটিচিৰ প্ৰতিটো দৰিদ্ৰ ভূমিহীন পৰিয়ালে লাভ কৰিব ভূমিৰ পট্টা বিটিচি সচিবালয়ত অনুষ্ঠিত হয় প্ৰথমখন কাৰ্যনিৰ্বাহক বৈঠক আৰু বিধানসভা নিৰ্বাচনৰ পূৰ্বে মাটিৰ পট্টা দিয়া কাম আৰম্ভ কৰিব হাগ্ৰাম মহিলাৰীৰ চৰকাৰে লগতে ভূমি পট্টা দিয়াৰ বাবে নিয়োগ কৰা হ'ব 29 গৰাকী অৱসৰপ্ৰাপ্ত মণ্ডল আৰু কান্নক আৰু 200 গৰাকী মণ্ডল প্ৰশিক্ষণ লোৱা নিবনুৱা যুৱক যুৱতীক লোৱা হ'ব কামৰ বাবে আৰু কাইলৈ মুখ্যমন্ত্ৰীৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ'ব হাগ্ৰাম মহিলাৰী বিধানসভা নিৰ্বাচনৰ পূৰ্বেই বিটিচিৰ বাসিন্দাই পাব মাটিৰ পট্টা এক ডাঙৰ খবৰ জনাইছো চৰকাৰ গঠন হোৱাৰ পিছত হাগ্ৰাম মহিলাৰীৰ প্ৰথমখন কাৰ্যনিৰ্বাহক বৈঠকৰ এই ডাঙৰ সিদ্ধান্ত বিটিচিৰ প্ৰতিটো দৰিদ্ৰ ভূমিহীন পৰিয়ালে লাভ কৰিব ভূমিৰ পট্টা আহিছো অনেক খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ বিজেপিৰ সদস্য ধন দাবী কৰি গ্ৰেপ্তাৰ হোৱা বিশ্বজিৎ দলে এবাৰ বিস্ফোৰক অভিযোগ উত্থাপিত হৈছে এই মুহূৰ্তৰ খবৰ জনাইছো এটি ডাঙৰ খবৰ গ্ৰেপ্তাৰ হোৱা 5 জনৰ ভিতৰত আছে নেকি বিজেপিৰ সদস্য তাকলৈ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে ধন দাবী অপহৰণত জড়িত 5 জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষী আৰু ইতিমধ্যে সমগ্ৰ ৰাজ্যবাসীয়ে গম পাইছে বীৰ লাচিত সেনাৰ নামত ভণ্ডামি কৰা 5 জনৰ মাজত আছে বিশ্বজিৎ আৰু বিশ্বজিৎ দলে বিজেপিৰ সদস্য বুলি দাবী বীৰ লাচিত সেনাৰ বিজেপিৰ নেতা কৰ্মীৰ সৈতে থকা ফটো শ্বেয়াৰ কৰি দাবী কৰিছে বীৰ লাচিত সেনাই আৰু গ্ৰেপ্তাৰ হোৱা 5 জনৰ ভিতৰত আছে নেকি বিজেপিৰ সদস্য তাকলৈ এতিয়া সৰ্বত্ৰে প্ৰশ্ন উত্থাপিত হৈছে ধন দাবী অপহৰণত জড়িত 5 জনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষী আৰু বীৰ লাচিত সেনাৰ নামত ভণ্ডামি কৰা 5 জনৰ মাজত আছে বিশ্বজিৎ আৰু বিশ্বজিৎ দলে হৈছে বিজেপিৰ সদস্য উত্তৰ খবৰ জনাইছো এটি ডাঙৰ খবৰ অসমত শীঘ্ৰেই নিষিদ্ধ হ'ব পাৰে বীৰ লাচিত সেনা এজন ব্যক্তিক অপহৰণ কৰি মুক্তিৰ বাবে 22 লাখ টকা দাবী কৰিছে বীৰ লাচিত সেনাই আৰু ধন দাবী কৰি গ্ৰেপ্তাৰ হৈছে বীৰ লাচিত সেনাৰ নেতা ইনজামুল হক মোহন বৰা বিশ্বজিৎ দলে নিতু আহমেদ চিন্ময় দেৱ ৰিয়াজ আহমেদ আৰু ৰিজাব কলিতা আৰু লাচিত সেনাৰ কাৰ্যক লৈ চৰকাৰ এতিয়া অসন্তুষ্ট হৈ পৰিছে লাচিত সেনাৰ কাৰ্যক চৰকাৰে কৰি আছে লক্ষ্য নিষিদ্ধ সংগঠনৰ দৰে লাচিত সেনাক নিষিদ্ধৰ ঘোষণা কৰিব লাগিব যদিহে এনেকুৱা
কাৰ্য কৰে লাচিত সেনাই আৰু ব্যৱসায়ীসকলক লাচিত সেনাই অত্যাচাৰ কৰে অসমৰ ব্যৱসায়িক পৰিৱেশ নষ্ট কৰিছে বীৰ লাচিত সেনাই এনেদৰে এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এক বিস্ফোৰক মন্তব্য কৰিছে লাচিত সেনাৰ বিৰুদ্ধে বীৰ লাচিত সেনাৰ নেতাই আই মাতৃসকলকো বেয়া ব্যৱহাৰ কৰে তাৰ ওপৰত ব্যৱস্থা ল'ব লাগিব আৰু এই ব্যৱস্থা যথেষ্ট কঠোৰ হ'ব বুলি এক প্ৰকাৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমীয়া আই মাতৃসকলৰ বিৰুদ্ধে বেয়া ব্যৱহাৰ কৰাটো মই কেতিয়াও মানি নলওঁ নেতাগৰাকীয়ে ক্ষমতাৰ ব্যৱহাৰ কিদৰে কৰক শিকি লওক আৰু সেইখিনি শিকিবৰ কাৰণেই চৰকাৰে যি কৰিব লাগে কৰিব দেশৰ অৰ্থনীতিত বাধা আৰোপ কৰিলে লোৱা হ'ব কঠোৰ ব্যৱস্থা বীৰ লাচিত সেনাক লৈ এবাৰ কঠোৰ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমত শীঘ্ৰেই নিষিদ্ধ হ'ব পাৰে বীৰ লাচিত সেনা এজন ব্যক্তিক অপহৰণ কৰি মুক্তিৰ বাবে 22 লাখ টকা দাবী কৰিছে বীৰ লাচিত সেনাই আৰু এনেকুৱা কাৰ্যক গৰিহণা দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ অসমত আৰু নচলিব বহু বিবাহৰ প্ৰথা প্ৰথম পত্নীক বিচ্ছেদ নকৰাকৈ দ্বিতীয় বিবাহ কৰিলে 7 বছৰ পৰ্যন্ত হ'ব কাৰাদণ্ড এই মুহূৰ্তৰ খবৰ জনাইছো এটি ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে এগৰাকী পত্নী থকাৰ পিছত পুনৰ বিবাহ কৰাসকল এতিয়া সাৱধান হৈ যাওক অসমত নচলিব আৰু বহু বিবাহৰ প্ৰথা বিবাহক লৈ ৰাজ্যত আহি আছে কঠোৰ আইন বাৰে বাৰে বিয়া পাতি থকা পুৰুষৰ বিৰুদ্ধে লোৱা হ'ব আইনী ব্যৱস্থা বিবাহক লৈ বিধানসভাত আহি আছে নতুন আইন আৰু প্ৰথম পত্নীক বিচ্ছেদ নকৰাকৈ দ্বিতীয় বিবাহ কৰিলে 7 বছৰ পৰ্যন্ত কাৰাদণ্ড হ'ব পুৰুষৰ আৰু এজনীতকৈ বেছি পত্নী ৰাখিব নোৱাৰিব অসমৰ কোনো পুৰুষে 25 নৱেম্বৰত বিধানসভাত উত্থাপন হ'ব এই বিধেয়কখন আৰু এগৰাকী পত্নী থকাৰ পিছতো পুনৰ বিবাহ কৰাসকল সাৱধান হৈ যাওক কিয়নো ৰাজ্য চৰকাৰে আনি আছে কঠোৰ আইন অসমত নচলিব আৰু বহু বিবাহৰ প্ৰথা বিবাহক লৈ ৰাজ্যত আহি আছে কঠোৰ আইন বাৰে বাৰে বিয়া পাতি থকা পুৰুষৰ বিৰুদ্ধে লোৱা হ'ব আইনী ব্যৱস্থা আৰু বিবাহক লৈ বিধানসভাত শীঘ্ৰেই আহি আছে নতুন আইন আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ এতিয়াও ৰেচন কাৰ্ডত আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম উঠা নাই নেকি শীঘ্ৰেই অন্তৰ্ভুক্ত কৰক আপোনাৰ পৰিয়ালৰ সদস্যৰ নাম কিন্তু কিদৰে কৰিব সবিশেষ জনাই যাম গতিকে খবৰটি দিয়াৰ আগতে যদিহে আপুনি চেনেলটোত নতুন তেন্তে ছাবস্ক্ৰাইব কৰক আৰু জুবিন গাৰ্গক নিয়াৰ বাবে কমেণ্ট বক্সত লিখক #JusticeForJubin Garg ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে নতুনকৈ আহি গ'ল ডাঙৰ খবৰ ৰেচন কাৰ্ডত আপোনাৰ কোনো পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি জনাওক কমেণ্ট বক্সত কিদৰে অন্তৰ্ভুক্ত কৰিব নতুন সদস্যৰ নাম চৰকাৰে এক সুবিধা দিছে জনসাধাৰণৰ বাবে আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি আপোনাৰ পৰিয়ালৰ নাম কেনেকৈ কৰিব অন্তৰ্ভুক্ত জনাই যাম পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই লাভ কৰিব বিনামূলীয়া ৰেচন নাম নথকা সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত ৰেচন দোকানীৰ সৈতে ইয়াৰ বাবে প্ৰথমে আপুনি যোগাযোগ কৰিব লাগিব আৰু নতুন সদস্যৰ সকলো তথ্য পাতি যোগান ধৰিব লাগিব বিভাগীয় কৰ্তৃপক্ষক নতুন সদস্যৰ বাবে আধাৰ কাৰ্ড পেন কাৰ্ড ভোটাৰ কাৰ্ড থকাটো বাধ্যতামূলক আৰু অনলাইন যোগক কৰিব পাৰিব এই আবেদন নতুন সদস্যৰ সকলো তথ্য গাঁও পঞ্চায়তৰ জৰিয়তে প্ৰত্যাহিত হোৱাৰ পিছতেই অন্তৰ্ভুক্ত হ'ব নাম আৰু EKYC কৰাৰ সময়তো কৰিব পাৰিব এই কাম যদি কোনো লোকৰ মৃত্যু হৈছে তেনেহ'লে কৰ্তনক কৰিব পাৰিব আপুনি নাম আৰু নতুন সদস্য অন্তৰ্ভুক্তি আৰু কৰ্তনৰ কাম কৰিব পাৰিব আপুনি আৰু আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতেই নতুন সদস্যই লাভ কৰিব 5 কিলোকৈ চাউল আৰু ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে নতুনকৈ আহি গ'ল ডাঙৰ খবৰ ৰেচন কাৰ্ডত আপোনাৰ কোনো পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি যদি হোৱা নাই তেন্তে কেনেদৰে কৰিব আমি সবিশেষ জনাইছোঁ দৰ্শকক কিদৰে অন্তৰ্ভুক্তি কৰিব নতুন সদস্যৰ নাম জনাইছোঁ এই মুহূৰ্তত জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ জুবিন গাৰ্গৰ ঘটনাক লৈ শীঘ্ৰেই আহিব শুনানি ফাষ্ট ট্ৰেক আদালতত চলিব শুনানি বাক্সাত উপস্থিত হৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য জুবিন গাৰ্গৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য আহি পৰিছে ফাষ্ট ট্ৰেক আদালতত গোচৰটো দিলে আমি সোনকালে ন্যায় পাম মুখ্য ন্যায়াধীশ লৈ ফাষ্ট ট্ৰেক কোৰ্ট গঠন কৰাৰ আহ্বান এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কেবিনেটত আৰু প্ৰতিদিনে চলিব জুবিন গাৰ্গৰ শুনানি আৰু নিৰ্দিষ্ট সময়ৰ ভিতৰত আমি চাৰ্জশ্বিট দাখিল কৰিম
এই প্ৰক্ৰিয়াই আমাক নিশ্চয়কৈ ন্যায় দিব আৰু ভাৰতৰ ন্যায়পালিকাৰ ওপৰত বিশ্বাস ৰাখক চৰকাৰে ভুল কৰিলেও ন্যায়পালিকাই ভুল নকৰে মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু ইতিমধ্যে সমগ্ৰ ৰাজ্যবাসীয়ে বিচাৰিছে জুবিন গাৰ্গৰ ন্যায় পোৱাটো আৰু সকলোৱে নিজৰ ছ'চিয়েল মিডিয়াত ব্যৱহাৰ কৰিছে #justice4Jubin Garg গতিকে আপোনালোকেও জুবিন গাৰ্গৰ উচিত ন্যায়ৰ বাবে এইখন ভিডিঅ'ৰ কমেণ্ট বক্সত লিখক #justice4Jubin Garg অসমবাসীক বিশ্বাস ৰখাৰ আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে জুবিন গাৰ্গৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ মন্তব্য ফাষ্ট ট্ৰেক আদালতত গোচৰটো দিলে আমি সোনকালে ন্যায় পাম গতিকে ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ ন্যায় বিচাৰ কৰা হ'ব মুখ্য ন্যায়াধীশ লৈ ফাষ্ট ট্ৰেক কোৰ্ট গঠন কৰাৰ আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কেবিনেটত আৰু প্ৰতিদিনেই চলিব শুনানি আহিছোঁ আন এক খবৰৰ বাজিলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ যোৱাকালি ছিংগাপুৰ আৰক্ষী আৰু SITৰে বৈঠক সমাপ্ত 19 ডিচেম্বৰত নিজাববীয়া তদন্তৰ প্ৰতিবেদন দাখিল কৰিব ছিংগাপুৰে এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক এক ডাঙৰ খবৰ ছিংগাপুৰ আৰক্ষী আৰু SITৰে বৈঠক সমাপ্ত ছিংগাপুৰৰ 5জনীয়া আৰক্ষীৰে SITৰে হোৱা বৈঠক সমাপ্ত আঢ়ৈ ঘণ্টা জোৰা চলিছিল এই ৰুদ্ধদ্বাৰ বৈঠক জুবিন গাৰ্গৰ ঘটনাক লৈ ছিংগাপুৰ আৰক্ষীয়ে চলাইছিল নিজাববীয়া তদন্ত 19 ডিচেম্বৰত কৰোনাৰক নিজাববীয়া তদন্তৰ প্ৰতিবেদন দাখিল কৰিব ছিংগাপুৰ আৰক্ষীয়ে আৰু আঢ়ৈ ঘণ্টা জোৰা ৰুদ্ধদ্বাৰ বৈঠক SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তা আৰু তৰুণ গোৱেলৰ আৰু জুবিন গাৰ্গৰ অপমৃত্যুৰ ঘটনাস্থলী পৰিদৰ্শন SITৰ আৰু SITক তদন্তৰ ক্ষেত্ৰত পূৰ্ণ সহযোগিতা আগবঢ়াব ছিংগাপুৰ আৰক্ষী আৰু SITৰ সৈতে বৈঠক সমাপ্ত হৈছে ছিংগাপুৰৰ 5জনীয়া আৰক্ষীৰে SITৰে হোৱা বৈঠক সমাপ্ত আঢ়ৈ ঘণ্টা জোৰা চলিছিল এই ৰুদ্ধদ্বাৰ বৈঠক আৰু জুবিন গাৰ্গৰ ঘটনাক লৈ ছিংগাপুৰ আৰক্ষীয়ে চলাইছিল নিজাববীয়া তদন্ত 19 ডিচেম্বৰত কৰোনাৰক নিজাববীয়া তদন্তৰ প্ৰতিবেদন দাখিল কৰিব ছিংগাপুৰ আৰক্ষীয়ে